মাই গড ৰাস্তা ঐ কি হৈছে ঐ কি হৈছে ঐ গল মই ৰাতিপুৱা গুচি আহিলো শুনাই আমাৰ ইয়াতে হলচেলাৰ দোকান এখন আছে তাতে আমি ললো বস্তু অলপ বাকি এতিয়া গৈ আছো ঘৰলৈ গৈ আছো পুৰা মাই গড ৰাস্তা কিন্তু বৰ ধুনীয়া দেই এইখনে হৈ গ'ল আমাৰ কিয় নৈল বাকী মোৰ গাঁওখনক কিনো দেখাম আপোনালোকক সেয়া আপোনালোকে চাব কাৰণে বেছি স্পীড গ'লে আকৌ তেলে শেষ হৈ থাকিব সেইকাৰণে গৈ আছো লাহে লাহে তাৰমানে যিমান কেইটকা আছিলে বস্তু লৈ আহিলোঁ তেল বোলে আধা ৰাস্তাতে শেষ হৈ থাকিলে জমিব আজি ৰাজেশ কাই দোকানে খোলা নাই বা আজি ছুটি লৈছে সম্ভৱ বাকী বহাগৰ বতৰটো আহিছে এনেকৈ গছ বন একদম সেউজীয়া পাত আৱৰি ধৰিছে ভাতটো বাৰু নোখোৱাকৈ আহিলোঁ মাইকী মানুহে বনাইছে চাগে ইয়াত দেখিছেনে চাহপাত তুলিলেই আমাৰো তুলিছে আমাৰো আজি তুলিব মই কিন্তু বাগানত নোসোমোৱা প্ৰায় এবছৰ মানে হ'ল বাগান চাগান ভাল নলগা হৈ গ'ল বাকী এয়া হৈ গ'ল আমাৰ কিয় খাবি গাঁও ইমান ডাঙৰকে জ্বলিছে যে ভয় কৰিব নালাগে ৰাইজ মালিকে তাৰমানে জাবৰবিলাক হেৰি কৰিছিলে মালিক মানে ককাই দেউ বাৰীৰ মালিকজনে তাৰমানে জাবৰবিলাক গোটাই থৈছিলে যে গধূলি সময়ত কামৰ পৰা আহি কিনে জ্বলাই দিছে তাৰমানে লগতে জুইও সেকিছে আৰু কেলে জ্বলিব নজ্বলে গোটাই থোৱা আছে ন বৰ ডবলকে জ্বলিছিলে ন প্ৰথমতে বা পানীত কেনেকুৱা ফোকাচিং হৈছে চা পানীত বৰ ডবলকে জ্বলিছে একেবাৰে বৰ বেয়া পোহৰ হৈ গৈছে ন বৌ ইয়াতে আছে পাই বৌ ইয়াতে আছে কাৰ কাম চৰাই গ'ল আজি দিনৰ দিনটো একদম নালায়ক নাথাল্লা এনেকৈ গ'ল বাকী চুলিটো কাটিলোঁ বাৰু কেনেকুৱা লাগিছে হিৰো হিৰো লাগিছে ন তো কি কয় ক'তো মানে কি ৰাতিপুৱা সময়তে গৈ সেই যি বস্তুটো লৈ আহিলোঁ আৰু তাৰপিছত দিনৰ দিনটো দোকানতে বহি থাকিলোঁ তাৰ বহুত দিন কাম কৰা নাছিলোঁ যে সেইদিনাখন সেই শাকত যে জেং দিব গৈছিলোঁ সেইদিনাখন পূৰা একদম কি জেংবিলাক মাটিত যেতিয়া জোৰকৈ খচিলোঁ পেটটো একদম এনেকৈ খুচি খুচি ধৰিলে তো সেইটোকে কিবা খুচি খুচি ধৰিছে একদম পেটটো কিবা লিখা লাগিছে সেইকাৰণে ভাল লগা নাই তো এই দুদিনমান ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ কামত লাগিব লাগিব বাকী আজি ইমান ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাবলৈ মোৰ ইমান আজি ইম্পৰ্টেণ্ট একো নহ'ল তাৰমানে তো সেইটো কাৰণে থুলমূলকৈ গ'লকৈ আৰু দিনটো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি লওক তো কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি সকলোকে লাভ ইউ এণ্ড বাই বাই আপোনালোকে মোৰ ভিডিঅ' ইমানখিনিকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ